जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज আমি एनिमल वर्ल्डर सेकेंड टॉपिक टू साम एनिमल न्यूट्रिशन। ओके, यार सब टॉपिक्स আছে द मेजर न्यूट्रिएंट्स इन ह्यूमन फूड एंड इट्स सोर्सेज, फंक्शन ऑफ न्यूट्रिएंट्स, डिजीज অকারিং ফর ডিজিজেস, ডেফিসিয়েন্সি অফ ডিফারেন্ট নিউট্রিয়েন্টস। গতিকে কি কি বেমাৰ সৃষ্টি হ'ব পাৰে ওকে ডেফিসিয়েন্সিৰ কাৰণে। গতিকে আজি ভিডিঅ'খনত আমি এইবিলাক আলোচনা কৰিম। সো লেটস ষ্টাৰ্ট দ্য ক্লাছ। ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন অন এনিমেলছ ৰিকুৱায়াৰ ফুড ফৰ অবটেইনিং এনাৰ্জি। প্ৰতিটো জন্তুৱে কি কৰে শক্তি লাগে ওকে জীয়াই থাকিবৰ কাৰণে, আৰু সেইটো ক'ৰ পৰা পাব? খাদ্যৰ পৰা পাব। গ্ৰোথ, ৰিপেয়াৰ অফ ডেমেজ পাৰ্টছ এণ্ড ফাংচনিং অফ দ্য বডি। গতিকে চবৰ কাৰণে এনাৰ্জিটো লগা হয়, সেইটো কিহৰ পৰা হয়? খাদ্যৰ পৰা পোৱা যায়। গ্ৰোথ হ'ব, ৰিপেয়াৰিং হ'ব, ফাংচনিং হ'ব, ঠিক আছে। প্ৰচেছ অফ টেকিং ফুড বাই এন এনিমেল, যেতিয়া এটা জন্তুৱে খাদ্যটো খায় এণ্ড ইজ ইউটিলাইজেশ্যন ইন দ্য বডি ইজ কল্ড এনিমেল নিউট্ৰিশ্যন, আৰু এইটোকে কি বুলি কোৱা হয়? এনিমেল নিউট্ৰিশ্যন বুলি কোৱা হয় ওকে। তার মানে পুষ্টি বুলি কোৱা হয়, ঠিক আছে। Plants can prepare their own food by the process of photosynthesis, but animals get their food from plants directly, either by eating plants or indirectly by eating other animals that eat plants. Okay, so আমার উদ্ভিদে কি করে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে by the process of photosynthesis, that is সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা। কিন্তু জন্তুৱে নিজৰ খাদ্যটো নিজে তৈয়াৰ কৰিব নোৱাৰে ওকে। সিহঁতে কি খায়? উদ্ভিদ খাব, যেনেকৈ শাক চাক খাব, নাইবা সিহঁতে কি খাব? জন্তু খাব, জন্তু যাক যোনে মানে কি কৰে উদ্ভিদবিলাক খায় ওকে। সাম এনিমেলছ ইট বোথ প্লান্টছ এণ্ড আদাৰ এনিমেলছ। কেইটামান জন্তুৱে কি কৰে? গছ গছনিও খায় ওকে, আৰু জন্তুবিলাকো খায়। যেনেকৈ আমি আছোঁ, আমি শাকো খাওঁ, লগতে এনিমেলছবিলাকো খাওঁ। উই আৰ অমনিভৰাছ, হয়নে? এনিমেল নিউট্ৰিশ্যন ইনক্লুডছ নিউট্ৰিয়েণ্ট ৰিকুৱায়াৰমেণ্টছ, মোড অফ ইনটেক অফ ফুড এণ্ড ইটছ ইউটিলাইজেশ্যন ইন দ্য বডি। তো এনিমেল নিউট্ৰিশ্যনত কি কি পৰি যাব? আমাক কি কি নিউট্ৰিশ্যন লাগে, আমি খাদ্যৰ পৰা যে পাম সেইটো, আৰু তাক কেনেকৈ বডি ইউটিলাইজ কৰে ওকে। দ্য কম্পনেণ্টছ অফ ফুড ছাচ এজ কাৰ্বহাইড্ৰেটছ আৰ কমপ্লেক্স ছাবষ্টেন্স উইচ কাণ্ট বি ইউটিলাইজ বাই দ্য বডি। তো খাদ্যৰ যে আমাৰ কম্পনেণ্টছবিলাক আছে, যেনে কাৰ্বহাইড্ৰেটছ নহয়, সেইবিলাক কমপ্লেক্স হয়, সেইটো আমাৰ বডিৰ দ্বাৰা কি কৰিব নোৱাৰি? ইউটিলাইজ কৰিব নোৱাৰি। চ' দে আৰ ব্ৰকেন ডাউন ইনটু চিম্পলাৰ ফৰ্মছ, সেইকাৰণে সিহঁতক সৰল ৰূপলৈ ৰূপান্তৰ কৰা হয়। The process of breakdown of complex components of food into simpler substance is called digestion. আৰু আমাৰ কমপ্লেক্স জটিল মানে খাদ্যটো যে আছে সেইটো যেতিয়া সৰল ৰূপলৈ ৰূপান্তৰ কৰা হয় তাক ডাইজেশ্যন বুলি কোৱা হয়। There are two methods of digesting food. দুটা ধৰণ আছে। এটা আছে ফিজিকেল মেথড, that is including chewing and grinding of food in mouth, মুখত যে আমি চোবাই যে খাওঁ সেইটো হ'ল আমাৰ ফিজিকেল মেথড। আৰু নেক্সট আছে কেমিকেল মেথড, ৰাসায়ন আমাৰ ৰাসায়নিক কি হ'ব? বস্তুটো পদ্ধতি হ'ব, য'ত আমাৰ কি হ'ব? ডাইজেষ্টিভ জুচৰ দ্বাৰা কি হ'ব? পাচন হ'ব খাদ্যৰ ওকে। না ডিফাৰেণ্ট ৱেজ অফ টেকিং ফুড, খাদ্য লোৱাটো বহুত কেইটা ৱেজ আছে। ডিফাৰেণ্ট টাইপছ অফ এনিমেলছ শ্বো ডিফাৰেণ্ট মোডছ অফ নিউট্ৰিশ্যন। Some animals filter tiny food particles and need feed upon them, while some swallow the animals they prey upon. The mode of nutrition in different animals depends upon the special structure or organ for taking food inside the body. প্ৰত্যেক জন্তুৱে কি কৰে? বেলেগ বেলেগ ধৰণৰ পুষ্টিটো দেখুৱায়, মোডটো দেখুৱায় ওকে। কোনোবাই কি কৰিব? খাদ্যবিলাক খাব সৰু সৰু ওকে, তাৰ ওপৰত জীয়াই থাকিব পাৰে। কোনোবাই কি কৰিব? কিবা এটা প্ৰাণীক মাৰি পেলাই খাব ওকে। গতিকে চবৰে বেলেগ বেলেগ নিউট্ৰিশ্যন আছে, চব বস্তু বেলেগ বেলেগ থাকে, চবৰে ষ্ট্ৰাকচাৰ ভিতৰৰ অৰ্গেনছবিলাক বেলেগ আছে, ঠিক আছে, যাতে সিহঁতে খাদ্যটো খাব আৰু হজম কৰিব। Now various modes of feeding in different animals. Snail to algae suppose আহিল ওকে, স্নেলে কি খাব? algae। আকৌ modes of feeding scraping from rocks okay, and plant material, other animals beating and chewing okay, এণ্টে মানে পিঁপৰা ওকে। তাৰপিছত ইগল, ফ্লেছ অফ প্ৰে, হিয়াৰিং দাঁতেদি, হামিং বাৰ্ড, নেক্টাৰ ফ্ৰম ফ্লাৱাৰ্ছৰ পৰা যে ৰসটো ওলায় সেইটো হামিং বাৰ্ডে খাই, চাক কৰে নহয়। কেনেকৈ খায় সিহঁতে সেইটো প্ৰচেছটো দিয়া আছে ইয়াতে। লাইচ মানে আমাৰ মানুহৰ যে চুলিত যে থাকে নহয় ওকণি, তাক লাইচ বুলি কোৱা হয়। তো ব্লাড খায় সিহঁতে, ঠিক আছে, সিহঁতেও চুহি লয়। তাৰপিছত মস্কিটো, ব্লাড ফ্ৰম এনিমেলছ নহয়, চাকিং। চেম ৱে এই মহকেইটাও কি কৰে? জন্তুৰ তেজবিলাক শুহি লয় নহয়। চেম ৱে আমাৰ বাটাৰফ্লাই, নেক্টাৰ ফ্ৰম ফ্লাৱাৰ, চাকি বুলি কোৱা হয়, চাইফনিং বুলি কোৱা হয়। চেম ৱে হাউচফ্লাইটো কি হ'ব? ফ্লিচ এণ্ড ৰিফিউজেছ, এইবিলাক খাই চাকিং কৰি পেলাই। এমিবাৰ কি হ'ব? তিনি একুৱাটিক এনিমেলছ নহয়, এমিবাই সৰু সৰু একুৱাটিক এনিমেলছবিলাক খাব যোনটো পানীৰ ভিতৰত থাকে
কেনেকৈ খায় কেপচাৰ কৰিব আৰু ছলভ কৰিব খাই দিব ডাইৰেক্টলি স্নেক ডেট ইজ পাইথন এনিমেল এজ এ হোল পাইথনে পূৰা এনিমেলে খাই দিয়ে ছলভ কৰি দিয়ে গিলি দিয়ে অ'কে নাও ষ্টাৰ ফিছ ইট ইজ এ মেৰাইন এনিমেল এইটো এটা সাগৰত পোৱা জন্তু হয় এনিমেল হয় উইচ ইজ কভাৰ্ড বাই হাৰ্ড চেলছ তাৰ ওপৰত এটা হাৰ্ড চেল থাকে নহয় অফ কেলছিয়াম কাৰ্বনেট কিহেদি জড়িত হৈ থাকে calcium carbonate okay it has the unique mode of nutrition it opens the shell of its prey and pops out of its stomach through its open mouth or surrounding the soft body of its prey the starfish after capturing its prey brings back its stomach inside the own body this food is then digested slowly by starfish so starfish jo hoy amar ei eneke starfish hoy thik ase etu keneke khai etu nijor petu bahirole ulai diye thik ase যেতিয়া এটা সিহঁতে খাদ্যটো পাব তেতিয়া নিজৰ পেটটো বাহিৰৰ ফালে ওলাই দিয়ে খাদ্যটো ঘুমাই দিব আৰু আকৌ পেটটো ভিতৰত ঘুমাই দিব আৰু পিছত যাই হজম কৰি দিব সেনেকৈ ষ্টাৰ ফিছে খাদ্যটো খায় অ'কে নেক্সট ডাইজেশ্যন ইন হিউমেনছ হিউমেনৰ খাদ্যটো ডাইজেষ্ট কেনেকৈ হয় ফুড কম্পনেণ্টছ পাছ থ্ৰু এ কণ্টিনিউৱাছ কেনেল অ'কে এণ্ড গেট ডাইজেষ্টেড ইন ইচ কম্পাৰ্টমেণ্ট আমাৰ খাদ্যটো যেতিয়া মুখেদি সোমাই যায় সেইটো গৈ থাকে ভিতৰত বহুতকেইটা নলীৰ দ্বাৰা গৈ থাকিব বস্তুটো বেলেগ বেলেগ ডিপাৰ্টমেণ্টত পাব তাতে হজম হৈ থাকিব অ'কে ফাইনেলি ইণ্টেষ্টাইনত বস্তুটো হজম হৈ যায় দিছ ইজ কল্ড এলিমেণ্টাৰী কেনেল কি বুলি কোৱা হয় ইয়াক এলিমেণ্টাৰী কেনেল বুলি কোৱা হয় দিছ এ ট্ৰেক্ট অৰ কেনেল ৰানিং ফ্ৰম মাউথ টু এনাছ এলিমেণ্টাৰী কেনেলটো ক'ৰ পৰা আৰম্ভণি হয় মাউথৰ পৰা হয় শেষ ক'ত হয় এনাছত হয় অ'কে অফ হিউমেন বিং ৱেৰ ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন অফ ফুড টেক্স প্লেচ য'ত আমাৰ খাদ্যটো ডাইজেষ্ট হয় আৰু শোষণ হয় অ'কে এলিমেণ্টাৰী কেনেল কেন বি ডিভাইডেড ইনটু ভেৰিয়াছ কম্পাৰ্টমেণ্টছ এলিমেণ্টাৰী কেনেল বহুত ধৰণ আছে বহুত মানে ভাগ কৰা আছে বাকল কেভিটি অ'কে মুখ গহ্বৰ ফুড পাইপ অৰ ইছ'ফেগাছ দেট ইজ খাদ্য নলিকা ষ্টমক পাকস্থলী স্মল ইণ্টেষ্টাইন ক্ষুদ্ৰান্ত লাৰ্জ ইণ্টেষ্টাইন বৃহদন্ত্ৰ এণ্ডিং ইন দ্য ৰেক্টাম আইনাছ অ'কে নাও মেইন ডাইজেষ্টিভ গ্লেণ্ড উইথ চিক্ৰেট ডাইজেষ্টিভ জুচ আৰ মেইন গ্লেণ্ডছ কি আছে চেলিভাৰী গ্লেণ্ড লিভাৰ পেংক্ৰিয়াছ অ'কে আমাৰ ডাইজেষ্টিভ জুচবিলাক যে চিক্ৰেট ওলায় কোনকেইটা ওলায় গ্লেণ্ডকেইটা ওলায় গ্লেণ্ডে কি ওলায় কি গ্লেণ্ড আছে চেলিভাৰী গ্লেণ্ড মুখত থাকিব চেলিভা ওলাব লিভাৰ বাইল ওলাব পেংক্ৰিয়াছ ঠিক আছে গতিকে এইবিলাক আমাৰ ডাইজেষ্টিভ জুচ ওলাই থাকে পেংক্ৰিয়াছটো কি ওলাব পেংক্ৰিয়াটিক জুচ ওলাব ঠিক আছে চবৰে নিজা নিজা জুচ আছে এটা এটা অ'কে চেলিভাৰী গ্লেণ্ডটো ওলাব চেলিভা লিভাৰটো ওলাব বাইল আৰু পেংক্ৰিয়াছ ওলাব পেংক্ৰিয়াটিক জুচ নাও ভেৰিয়াছ প্ৰচেছ ইনভলভ ইউটিলাইজেশ্যন অফ ফুড ইন হিউমেনছ আৰ আমাৰ বহুতকেইটা প্ৰচেছ হয় যেতিয়া খাদ্যটো আমাৰ ইউটিলাইজ কৰা হয় মানুহৰ ক্ষেত্ৰত তেনেহ'লে বহুতকেইটা প্ৰচেছ কাম চলি থাকে কি আছে সেইটো চাওঁ এতিয়া দ্য প্ৰচেছ অফ টেকিং ফুড ইনটু দ্য বডি যেতিয়া মানুহে খাদ্যটো খায় এইটো কি বুলি কয় ইনজেকশ্যন বুলি কয় কি বুলি কয় ইনজেকশ্যন দ্য প্ৰচেছ বাই উইচ ফুড কণ্টেইনিং লাৰ্জ ইনচলিবল ছাবষ্টেঞ্চ ইজ ব্ৰকেন ডাউন ইনটু স্মলাৰ ৱাটাৰ চলিবল ছাবষ্টেঞ্চ ইজ কল্ড ডাইজেশ্যন ঠিক আছে যেতিয়া ডাঙৰ কমপ্লেক্স বস্তুটো যেতিয়া সৰল ৰূপলৈ ৰূপান্তৰ হয় পানী চলিবল হোৱা এইটো কি বুলি কয় ডাইজেশ্যন বুলি কোৱা হয় হজম প্ৰক্ৰিয়া দেৰ আৰ টু মেথডছ অফ ডাইজেষ্টিং ফুড দিছ ইজ ফিজিকেল মেথড এণ্ড কেমিকেল মেথড এইমাত্ৰ কৈছিলোঁ দ্য প্ৰচেছ বাই উইচ ডাইজেষ্টেড ফুড পাছেছ থ্ৰু দ্য ইণ্টেষ্টাইন ৱাল ইনটু দ্য ব্লাড ষ্ট্ৰীম ইজ কল্ড এবজৰ্পশ্যন যেতিয়া আমাৰ ইণ্টেষ্টাইনত যেতিয়া খাদ্যটো হজম হৈ যাব ক্ষুদ্ৰান্তত তাৰপিছত বস্তুটো আমাৰ তেজৰ নলিকাত আহি যায় নহয় সেইটো কি বুলি কোৱা হয় এবজৰ্পশ্যন অ'কে কি বুলি কোৱা হয় এবজৰ্পশ্যন বুলি কোৱা হয় ঠিক আছে The process by which absorbed food is taken in body cells and used for energy, growth and repair is called assimilation. আৰু যেতিয়া আমাৰ কোষৰ ভিতৰত খাদ্যটো যেতিয়া গুচি যাব তাতে আমাৰ কি হ'ব এনাৰ্জিটো ওলাব হয়নে নহয় গতিকে এইটো কি বুলি কোৱা হ'ব এছিমিলেশ্যন কোৱা হ'ব অ'কে আগতে খাদ্যটো ইণ্টেষ্টাইনৰ পৰা তেজৰ নলিকাত গৈছে এইটো এবজৰ্পশ্যন বুলি কয় শোষণ বুলি কয় আৰু তাৰপিছত যেতিয়া শোষণ খাদ্যটো কোষৰ ভিতৰত যাব আৰু তাতে এনাৰ্জি প্ৰডিউচ হ'ব নহয় তেতিয়া আমি তাক কি বুলি ক'ম এছিমিলেশ্যন বুলি ক'ম প্ৰচেছ বাই উইচ আনডাইজেষ্টেড ফুড ইজ ৰিমুভড ফ্ৰম দ্য বডি যেতিয়া আমাৰ যি বস্তু খাদ্যটো হজম হৈ গ'ল যিটো বস্তু হজম হ'ব নোৱাৰে তাক দেহাৰ পৰা ওলাই দিওঁ সেইটো কি বুলি কওঁ ইজেশ্যন বুলি কওঁ কি বুলি কওঁ ইজেশ্যন লেট্ৰিন কৰিবলৈ যে আমি নিজৰ অদৰকাৰী বস্তু ওলাই দিওঁ তাক প্ৰচেছটো কি বুলি কওঁ ইজেশ্যন খাদ্য খাওঁ ইনজেশ্যন ওলাই দিওঁ ইজেশ্যন ঠিক আছে Now, carbohydrates, fats, proteins are large insoluble substance. Carbohydrate, fat, protein যে হয় এইটো আমাৰ insoluble বস্তু হয় insoluble মানে পানীত গলিব নোৱাৰে which can't pass through the walls of our intestine and get absorbed in that form ঠিক আছে এইটো আমাৰ
ইণ্টেষ্টাইনৰ পৰা যাব নোৱাৰে, সেইকাৰণে এবজৰ্ব হৈ যায়। Therefore, these substances are broken down into smaller water-soluble substances. This is done by digestion. গতিকে বস্তু ডাইৰেক্টলিতো আমাৰ যাব নোৱাৰে তেজৰ নলিকাত, সেইকাৰণে কি কৰা হয়, পানী গলিব লগা বস্তুটো সেনেকৈ ৰূপান্তৰ কৰি দিয়ে যাতে ধুনীয়াকৈ তেজৰ লগত মিলি যাব। অ'কে, এইটো প্ৰচেছ কি হয়, ডাইজেশ্যন প্ৰচেছ দ্বাৰা হয়, হজম প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হয়। The carbohydrates get broken down into simple sugar called glucose. আৰু কাৰ্বহাইড্ৰেটটো ভাঙন হৈ যায় সৰু সৰু চেনিৰ ৰূপত, তাক কি বুলি কোৱা হয়, গ্লুক'জ কোৱা হয়। While fats in fatty acid, ফেটটো যেতিয়া গলিব ফেটি এচিড বুলি কোৱা হ'ব গ্লিচাৰল। অ'কে, ফেটি এচিড এণ্ড গ্লিচাৰল। প্ৰটিনটো যেতিয়া ভাঙিব এইটো কি হ'ব, এমিনো এচিড হ'ব ডিউৰিং ডাইজেশ্যন। ঠিক আছে, এইবিলাক তাৰ সৰল ৰূপ দিয়া হৈছে। The simpler compounds are easily absorbed by the walls of intestine to the blood. গতিকে এইবিলাক যে চিম্পল কম্পাউণ্ড হয়, গ্লুক'জ, এমিনো এচিড, তাৰপিছত ফেটি এচিড, গ্লিচাৰল, এইবিলাক সৰল ৰূপ হয়। অ'কে, এইবিলাক কি কৰা হয়, আমাৰ ইণ্টেষ্টাইনৰ ক্ষুদ্ৰান্ত যে হয় তাৰে বেৰৰ পৰা কি কৰা হয়, এবজৰ্ব কৰা হয়, শোষণ কৰা হয় ইনটু দ্য ব্লাড। ঠিক আছে, এবজৰ্পশ্যন বুলি কওঁ। Now human digestive system. The system that consists of digestive tract along with glands is called digestive system. গতিকে আমাৰ চিষ্টেমত বহুতকেইটা ট্ৰেক্ট লগোৱা আছে, ডাইজেষ্টিভ ট্ৰেক্ট, যি গ্লেণ্ডৰ লগত জড়িত হৈ আছে, সেইটোক আমি কি বুলি কওঁ, digestive system বুলি কওঁ। Now let us know what happens to the food in different parts of the digestive tract. Okay, mouth and buccal cavity. Mouth মানে মুখ গহ্বৰ কথা আহিব এতিয়া। The process of ingestion starts from the mouth or buccal cavity. খাদ্যটো যে আমি সোমাই দিওঁ এইটো আমাৰ buccal cavity বা মুখ গহ্বৰ পৰা হয়। As we ingest food, the salivary gland present in the mouth starts with digestion. যেতিয়া মুখত আমি খাদ্যটো খাওঁ তাৰে পৰা ডাইজেশ্যন প্ৰক্ৰিয়াটো আৰম্ভণি হৈ যায়। The teeth present in the buccal cavity cut the food. দাঁতে কি কৰিব, মুখ গহ্বৰৰ যে দাঁতবিলাক আছে সেইটো খাদ্যটো কাটি দিব সৰু সৰু টুকুৰালৈ। অ'কে, বাই চিউইং এণ্ড গ্ৰাইণ্ডিং ইট। অ'কে, তাৰপিছত কি হ'ব, চেলিভাৰী গ্লেণ্ড চিক্ৰেট পাটৰি লিকুইড চেলিভা। চেলিভাৰী গ্লেণ্ড আমাৰ মুখ গহ্বৰত আছে, সেইটোৱে কি কৰে, চেলাইভাটো ওলাই থাকে। চেলাইভা কণ্টেইনছ ডাইজেষ্টিভ এনজাইম which helps in the partial digestion of food. আৰু চেলাইভাই কি কৰে, খাদ্যটো আধা আংশিক ৰূপে কি কৰে, হজম কৰি দিয়ে। অ'কে, now tongue helps in mixing saliva with food. টাং মানে কি, জিভা নহয়, জিভাটোৱে কি সহায় কৰে, চেলাইভা যে আছে খাদ্যৰ লগত মিহলাই দিয়ে, কোনে কৰে, জিভাই। This partially digested food is swallowed by the tongue. আৰু এই আংশিক ৰূপে যে বস্তুটো খাদ্যটো হজম হৈছিল সেইটো বস্তু কোনে swallow কৰিব, swallowed by the tongue. জিভাই কি কৰিব, বস্তুটো মুখৰ পৰা ভিতৰলৈ সোমাই দিব, খাদ্যটো গিলি দিয়াত সহায় কৰিব জিভাই, এণ্ড পাছ ডাউন টু দ্য ইছ'ফেগাছ অৰ ফুড পাইপ। আৰু সেই খাদ্যটো পিছত ক'ত যাব, আমাৰ খাদ্য নলিকাত গুচি যাব। ঠিক আছে, এইটো চাব আমাৰ দাঁতৰ কি কি টাইপছ আছে। এইটো তলৰ ফালে কি থাকে, ভিতৰৰ ফালে মোলাৰ, অ'কে, প্ৰি মোলাৰ, কেনাইন, ইনচিজাৰ। ওপৰত যে থাকে আমাৰ এই চাৰিটা দাঁত হ'ব ইনচিজাৰ, এই চাইডৰ দাঁতটো হ'ব কেনাইন। ঠিক আছে, তাৰপিছত এইবিলাক হ'ব প্ৰি মোলাৰ আৰু এইবিলাক থাকিব মোলাৰ। ঠিক আছে, মোলাৰ আমাৰ কিমানটা হ'ব, ইফালে 3টা আছে, ইফালে 3টা আছে, 6টা হ'ব। ঠিক আছে, আকৌ আমাৰ এইটো কি বুলি কয়, প্ৰি মোলাৰ কিমানটা হ'ব, 2টা হ'ব, এইফালে 2টা হ'ব, 4টা হ'ব। ঠিক আছে, চেম ৱে আমাৰ ইনচিজাৰ কেনাইনটো কিমানটা হ'ব, 2টা হ'ব, আৰু ইনচিজাৰ কিমানটা হ'ব, 4টা হ'ব। ঠিক আছে, গতিকে এইটো হ'ল আমাৰ দাঁতৰ 4টা ভাগ। নাও টুথ, the tooth is cut by the teeth inside the mouth. মুখে কি কৰে, দাঁতেদি ধুনীয়াকৈ খাদ্যটো কাটি দিয়ে। It mechanically break the food into small pieces. দাঁতে কি কৰে, খাদ্যটো সৰল ৰূপলৈ মানে কি সৰু সৰু টুকুৰালৈ ৰূপান্তৰ কৰি দিয়ে। These teeth vary in appearance. Okay, সব দাঁতটোৰ কি আছে, ৰূপটো বেলেগ বেলেগ হয়। Each tooth is rooted in a secret separate socket in the gums. সবৰে এটা এটা সকেট হিচাপত ধুনীয়াকৈ থোৱা গৈছে দাঁতবিলাক। ঠিক আছে, there are 4 types of tooth, এইমাত্ৰ কৈ দিলোঁ মই। এটা হ'ব ইনচিজাৰ্ছ, there are 4 chisel shaped incisors at the center of each jaw for biting and cutting the food. তো আমাৰ এইটো আৰম্ভণিত যে ইনচিজাৰ্ছ আছে এইটো দাঁতটো কি কৰিব, কামৰত কাটিবৰ কাৰণে সহায় কৰে। অ'কে, কেনাইন্সটো কি হ'ব, there are 2 large pointed teeth just behind incisors in each jaw for piercing and tearing the food. এইটোৱে কি কৰিব, টিয়াৰিং কাম কৰিব। ঠিক আছে, ভাঙন কৰিবৰ কাৰণে কাম কৰিব। প্ৰিমোলাৰ্ছে কি কৰিব, there are 4 large premolars with a flat surface behind the canines. Okay, canines পিছত কি আহিব, প্ৰিমোলাৰ্ছ আহিব। আৰু এইটোৱে কি কৰিব, গ্ৰাইণ্ডিং কাম কৰিব, চিউইং কাম কৰিব, চুবাবৰ কাম কৰিব। Molars in an adult, there are 6 side
লাৰ্জ মলাৰ্ছ উইথ দ্য ফ্লেট ছাৰ্ফেচ বিহাইণ্ড দ্য প্ৰিমলাৰ্ছ ইন ইজ এইটোৱে গ্ৰাইণ্ডিঙৰ কামেই কৰে ঠিক আছে গতিকে প্ৰিমলাৰ্ছ আৰু মলাৰ্ছৰ কামটো আহিব গ্ৰাইণ্ডিং চিভিং কেনাইজৰ কাম আহিব টিয়াৰিং অ'কে আৰু ইনচিজাৰ্ছৰ কাম কি আহিব কাটিং এণ্ড বাইটিং প্ৰথমটো বাইটিং তাৰপিছত টিয়াৰিং অ'কে সেনেকৈ মনত ৰাখিব এইবিলাক আহিব পাৰে নাও মিল্ক টিথ এণ্ড পাৰ্মানেণ্ট টিথ ইন হিউমেন বিংছ টিথ গ্ৰ' টুৱাইছ মানুহৰ ক্ষেত্ৰত দাঁতটো দুইবাৰকৈ জন্ম পায় অ'কে set of teeth that grow during infancy are called milk teeth যেতিয়া জন্ম হোৱাৰ পিছত যেতিয়া দাঁতটো হয় তাক গাখীৰৰ দাঁত বুলি কোৱা হয় these are also called temporary teeth এইটো temporary teeth বুলি কোৱা হয় these teeth get looser and fall off at the age of 6 to 8 years 6 বছৰৰ পৰা আমাৰ 8 বছৰৰ ভিতৰত কি হ'ব দাঁতবিলাক পৰি যাব অ'কে when milk teeth fall off এইটো মিল্ক হ'ব যেতিয়া এইটো পৰি যায় নিউ set of teeth grow in their place এইটো জাগাত নতুন দাঁত আহে this second set of teeth is called permanent teeth because this remain till the old age গতিকে এইটো আমি কি বুলি কওঁ permanent teeth বুলি কওঁ আৰু এইটো বুঢ়া কাললৈ থাকে অ'কে but if this teeth fall down যদি এইটো teeth দাঁতটো যদি পৰি যায় no new teeth arise on its place তাৰপিছত কিন্তু দাঁত নাহে অ'কে যদি permanent teeth একবাৰ যদি গুচি যায় তেনেহ'লে দাঁত নাহে ইয়াতে চাব সুইচ এণ্ড ফুড ডিকে দাঁতের যে ক্ষয় যায় এইটো কেনেকৈ হয় দ্য টুথ ইজ কভাৰ্ড বাই হোৱাইট হাৰ্ড আউটাৰ কভাৰিং অফ টুথ কল ইনামেল দাঁতৰ যে ওপৰত বগা বগা থাকে হয়নে হাৰ্ড আউটাৰ কভাৰ থাকে দাঁতৰ এইটো কি বুলি কয় ইনামেল বুলি কয় বিলো উইচ ডেণ্টাইন ইজ প্ৰেজেণ্ট অ'কে তাৰ তলত ডেণ্টাইন থাকে ইট ইজ চিমিলাৰ টু বোন এইটো বনৰ নিচিনা সমান থাকে উইচ প্ৰটেক্টছ দ্য পাল্প কেভিটি হেভিং নাৰ্ভছ ইয়াতে নাৰ্ভ থাকিব এণ্ড ব্লাড ভেচেলছ অ'কে তেজৰ নলিকাবিলাকো থাকিব জড়িত হৈ থাকিব বেক্টেৰিয়া প্ৰেজেণ্ট ইন আৱাৰ মাউথ আমাৰ মুখৰ ভিতৰত বেক্টেৰিয়া থাকে বাট দে আৰ নট হাৰ্মফুল টু আছ এইটো কিন্তু আমাৰ হাৰ্ম নকৰে এইটো আমাৰ ভালে কৰে অ'কে however if we do not clean our teeth and mouth after eating many harmful bacteria also begin to live and grow in it যেতিয়া আমি মুখখন খাই পেলাই ধুই নিদিওঁ তেতিয়া কিন্তু বেয়া বেক্টেৰিয়াবিলাক জন্ম পাই যায় অ'কে দিছ বেক্টেৰিয়া ব্ৰেক ডাউন দ্য চুগাৰ্ছ প্ৰেজেণ্ট ফ্ৰম দ্য লেফ্ট অভাৰ ফুড এণ্ড ৰিলিজ এচিড আৰু সেই বেক্টেৰিয়া কি কৰিব আমাৰ যে মুখত চেনি থাকি যায় খানাৰ পৰা থাকি যোৱা সেইটো ভাঙি দিয়ে আৰু এচিডলৈ ৰূপান্তৰ কৰি দিয়ে আমলিক কৰি দিয়ে দ্য এচিড গ্ৰেজুৱেলি ডেমেজ দ্য টিথ আৰু সেই এচিডে কি কৰে দাঁতটো নষ্ট কৰি দিয়ে দিছ ইজ কল্ড টুথ ডিকে অ'কে এইটো কোৱা হয় আমাৰ দাঁতৰ ক্ষয় বুলি কোৱা হয় therefore tooth decay is defined as the process of rotting of tooth and formation of cavity or holes in it which leads to the toothache গতিকে আমাৰ কি বুলি কয় টুথ ডিকেটো কি বস্তু আমি যে খাদ্যটো খাওঁ সেইটোৰ কাৰণে কি হয় যে থাকি যায় এইটোৰ কাৰণে আমাৰ কেভিটি হয় মুখৰ ভিতৰত হোল হৈ যায় ছিদ্ৰ হিচাপে থাকি যায় হোল হৈ যায় যাৰ কাৰণে টুথেক হয় দাঁতৰ বেমাৰ হয় দাঁতটো পৰি যায় অ'কে when the holes or cavity reaches to the pulp cavity it causes pain পিছত কি হ'ব বিষাব যদি হোলটো ভিতৰলৈ গুচি যায় কেভিটিলৈ তেতিয়া আমাৰ বিষটো আহি যাব if these cavities are not treated on time it causes severe toothache and may result in tooth loss যদি সময়ত যদি ডক্টৰ দেখুওৱা নহয় তেনেহ'লে বেমাৰ দাঁতৰ বিষটো আহিব আৰু তাৰপিছত দাঁতটো পৰি যাব অ'কে now tooth decay can be prevented by adopting the following measures one to rinse and clean its teeth thoroughly after every meal খাদ্য খাই পেলাই আমি দাঁতটো ধুব লাগে অ'কে কুলি কৰিব লাগে we should clean our teeth with the help of দাঁতুন or brush and toothpaste twice a day দুইবাৰকে আমি ব্ৰাছ কৰিব লাগে অ'কে ডাবল next কি কৈছে we should use dental floss which is a special strong thread it is moved between two teeth to take out trapped food particles okay আমি কি কৰিব লাগে এটা ডেন্টাল ফ্লছ মানে বস্তুটো আমি ইউজ কৰিব লাগে এইটো ষ্ট্ৰং থ্ৰেড তাৰে ধাগাটো বহুত ষ্ট্ৰং হৈ থাকে এইটো আমাৰ দাঁতৰ মাজেদি যাব দিব লাগে যাতে যদি খাদ্যবিলাক সোমাই আছে এইটো ওলাই যাব ঠিক আছে এই ব্ৰাছত যে থাকে নহয় তাৰে কথা কৈছে ডাৰ্টি ফিংগাৰ্ছ অৰ আনৱাশ্ড অবজেক্টছ মাষ্ট বি এভয়েডেড টু পুট গতিকে আমাৰ যিমান লেতেৰা বস্তুবিলাক আছে অ'কে আনৱাশ্ড অবজেক্টছ ইট মাষ্ট বি এভয়েডেড টু পুট ইন দ্য মাউথ আমাৰ মাউথত কিন্তু লেতেৰা বস্তু মুখত সোমাব নালাগে ঠিক আছে নহ'লে বেক্টেৰিয়া গুচি যাব উই শুড এভয়েড দ্য ইউজ অফ সুইটছ মিঠা খাব নালাগে চকলেট খাব নালাগে টফি আইচক্ৰীম এইবিলাক খাব নালাগে নহ'লে দাঁতটো সোনকালে হৈ যায় অ'কে নাও টাং জিভাৰ বিষয়ে চাম এতিয়া ইট ইজ এ মাস্কুলাৰ অৰ্গেন এটেচ টু দ্য বেক এট দ্য বেক টু দ্য ফ্ল'ৰ অফ দ্য বাকল কেভিটি আমাৰ মুখ গহ্বৰ পিছফালে কি থাকে জিভাটো লগ লাগি আছে ইট ইজ ফ্ৰী ফ্ৰম দ্য ফ্ৰণ্ট আগৰ ফালে নাই এইটো ফ্ৰী আছে and help in mixing saliva with the food এইটোৱে কি সহায় কৰে চেলাইভাটো খাদ্যৰ লগত মিহলি কৰি দিয়ে নহয় swallowing the food খাদ্যটো গিলি দিয়াত সহায় কৰে talking and speaking tasting with the help of taste buds or for sweet salt sour and bitter food
গতিকে এইটোৱে আমাৰ কি কাম কৰে, খাদ্যৰ টেষ্টটো চাবৰ কাৰণে, টেষ্ট কৰিবৰ কাৰণে সহায় কৰে। জিভাই টেঙা হৈছে নে নিমখীয়া হৈছে নে তিতা হৈছে। ওকে, চেলিভাৰী গ্লেণ্ড চিক্ৰেট চেলিভা। চেলিভাৰী গ্লেণ্ডত কি থাকে, চেলাইভা ওলাই থাকে, which breaks down starch into sugar। চেলিভাৰী গ্লেণ্ডে কি কৰে, চেলিভা ওলাই থাকে, যিটোৱে কি কৰে starch চুগাৰলৈ ৰূপান্তৰ কৰাত সহায় কৰে। ওকে, নাও ফুড পাইপ। ফুড পাইপ মানে খাদ্য নলী, তাৰ আৰু এটা নাম কি আছে, ইছ'ফেগাছ। ওকে, এনেকুৱা হয় ফুড পাইপটো। ঠিক আছে, বস্তুটো ক'ত যাব, আমাৰ ষ্টমাকত যাব পিছত, ইয়াৰ পিছত ইণ্টেষ্টাইনত যাব, ইণ্টেষ্টাইনৰ পৰা লাৰ্জ ইণ্টেষ্টাইন যাব। ওকে, ত' ইট ইজ এ টিউব লাইক ষ্ট্ৰাকচাৰ উইচ কানেক্টছ মাউথ টু দ্য ষ্টমাক। মাউথৰ পৰা আমাৰ ষ্টমাক কোনে মানে কানেক্ট কৰি ৰাখে, আমাৰ ফুড পাইপ নহয়। এণ্ড ৰানছ এলং নেক এণ্ড চেষ্ট। এইটো বস্তু আমাৰ ক'ৰ পৰা যাব, গলি দি যাব, ডিঙি মাজেদি যাব আৰু চেষ্টলৈ যাব নহয়। ইট কেৰি স্লাইটলি ডাইজেষ্ট ফুড ফ্ৰম দ্য মাউথ টু দ্য ষ্টমাক। এইটো আমাৰ মুখ গবৰ পৰা পেটলৈ বস্তুটো খাদ্য হজম যে হৈ যায়, লৈ যায়। ঠিক আছে, ফুড ইজ পুশ্ড ডাউনৱাৰ্ড বাই এ ৱেভ লাইক মুভমেণ্ট অফ দ্য ৱাল অফ ফুড পাইপ এজ এ ৰিজাল্ট অফ অল্টাৰনেট কণ্ট্ৰেকশ্যন এণ্ড ৰিলেক্সেশ্যন। আমাৰ যে ফুড পাইপ হয় তাতে কণ্ট্ৰেকশ্যন হয়, ৰিলেক্সেশ্যন হয়, সেইকাৰণে খাদ্যটো তললৈ গুচি গৈ থাকে। আৰু দিছ মুভমেণ্ট ইজ কল্ড পেৰিষ্টালচিছ। কি বুলি কয়, এই মুভমেণ্টটো কি বুলি কয়, পেৰিষ্টালচিছ বুলি কোৱা হয়। দ্য চিউড ফুড দেন এণ্টাৰ্ছ দ্য ইছ'ফেগাছ ফ্ৰম মাউথ। মুখৰ পৰা বস্তুটো ইছ'ফেগাছলৈ যায়, ফুড পাইপলৈ যে খাদ্যটো আহে। ওকে, এণ্ড ইট ইজ পাছ ডাউন টু ষ্টমাক ইজ কল্ড বলাছ। আৰু পিছত যে এইটো বস্তু আমাৰ পেটত আহি যায় খাদ্যটো, সেইটো কি বুলি কোৱা হয়, বলাছ বুলি কোৱা হয়। কি বুলি কয়, বলাছ। ওকে, sometimes food is not accepted by our stomach। কেতিয়াবা আমাৰ খাদ্যটো মানে পেটে মানে একচেপ্ট নকৰে, এণ্ড ইজ ভমিটেড, ওলাই যায়, বিকজ ফুড মুভছ ইন দ্য অপজিট ডিৰেকশ্যন। কেতিয়াবা খাদ্যটো বেলেগ দিশত গুচি যায়, তেতিয়া বস্তুটো আমাৰ ভমিটিং হৈ যায়, বমি হৈ যায়। ফ্ৰম ষ্টমাক টু মাউথ বাই এণ্টি পেৰিষ্টালিক মুভমেণ্ট ইন ইছ'ফেগাছ। এতিয়া ইছ'ফেগাছত আমাৰ এণ্টি পেৰিষ্টালিক আমাৰ মুভমেণ্ট হ'ব, সেই খাদ্যটো আকৌ মুখেদি ওলাই যাব, যাক আমি কি বুলি কওঁ, বমি কৰা বুলি কওঁ। ঠিক আছে, our windpipe that carries air from nostril to our lungs। okay, আমাৰ নাকৰ পৰা যে লাংছ লৈ যি বায়ুটো যায় তাক windpipe বুলি কয়। and food pipe that runs adjacent to each other। দুটা একেলগে গৈ থাকে। air and food share a common passage in the throat। আৰু বতাহ আৰু খাদ্য দুটা এটাই ৰাস্তা দি যায়, ডিঙি দি। ঠিক আছে, when we swallow food, যেতিয়া আমি খাদ্যটো খাই দিওঁ, a flap like valve closes the passage of the windpipe। তেতিয়া windpipeটো বন্ধ হৈ যায়, and guides the food into the food pipe। তাৰপিছত সেই খাদ্যটো ফুড পাইপত গুচি যায়। ওকে, বাট ইফ ইউ লাভ অৰ টক while eating, যদি আমি খোৱাৰ সময়ত যদি মই কথা পাতি থাকোঁ নাইবা হাঁহি থাকোঁ, তেতিয়া windpipe remains open। তেতিয়া windpipeটো খোলা যায়, and food particle enters into the windpipe। আৰু যেতিয়া windpipeত কি হয়, খাদ্যটো সোমাই যায়, and we experience hiccups। সেইকাৰণে আমাৰ হিচকিটো আহে, কাহটো হয়, or choking, gulping sound, বেলেগ ধৰণৰ এটা শব্দটো আহে, ৰিপিটেডলি আহি থাকিব। কাফিং ক্লিয়াৰ্ছ দ্য ব্লকেজ অফ দ্য windpipe। আৰু কাহ কৰিলে বস্তুটো ক্লিয়াৰ হৈ যায় ৰাস্তাটো windpipeৰ। ওকে, নাও ষ্টমাক। Stomach was first discovered by an American Dr. William Beaumont in 1822 accidentally in the man named Alexander Martin। মাৰ্টিনৰ মানুহজনৰ পেটতো কি কৰিছিল, ফাৰ্ষ্ট ওলাইছিল বিমাউণ্টে ষ্টমাকটো। ঠিক আছে, ইট ইজ এ থিক ৱাল বেগ লাইক ষ্ট্ৰাকচাৰ। এইটো থিক ৱাল বেগ লাইক ষ্ট্ৰাকচাৰ হয়, which is present on the left side of the abdomen। আমাৰ পেটটো কোনফালে থাকেনো, abdomenৰ লেফ্ট চাইডে থাকে। ঠিক আছে, its shape is like flattened U। ইউৰ শ্বেপত থাকে এইটো। ইট ইজ দ্য widest part of the alimentary canal। চবতছে ৱাইড মানে বহুত বেছি ডাঙৰ আমাৰ কোনটো হয়, ষ্টমাক হয়। আমাৰ কি বুলি কয়, পাকস্থলীটো কেনেকুৱা হয় দেখাত, ইউ নিচিনা হয়, আৰু ইট ইজ দ্য widest part of the alimentary canal। ঠিক আছে, চবতছে ডাঙৰ মানে আমাৰ যদি কিবা এটা অংগ আছে সেইটো হয় পাকস্থলী। অ'কে, এলিমেণ্টাৰী কেনেলৰ। চেমি ডাইজেষ্ট ফুড ফ্ৰম ইছ'ফেগাছ। ইছ'ফেগাছ মানে খাদ্যনলীৰ পৰা আংশিকভাৱে যে খাদ্যটো হজম হয় মুখ গহ্বৰৰ পৰা দাঁতেদি, সেইটো আমাৰ খাদ্যটো ক'ত সোমাই যায়, পাকস্থলীত সোমাই যায়, যাতে ডাইজেশ্যন প্ৰচেছটো হ'ব। ঠিক আছে, দ্য চাৰ্নিং অফ ফুড ইনটু ষ্টামাক টেক্স প্লেচ ফৰ 3 hours। আৰু আমাৰ খাদ্যটো যে আমাৰ ষ্টমাকত হজম হয় এইটো 3 ঘণ্টা লয়। অ'কে, দ্য ফুড ইজ ব্ৰকেন ডাউন ইনটু স্মলাৰ পিচেছ। খাদ্যটো আমাৰ সৰু টুকুৰালৈ পৰিৱৰ্তন হয়, এণ্ড ফৰ্ম ছেমি চলিড পেষ্ট। অ'কে, আংশিকভাৱে কি কৰে, ছেমি মানে মাজত থকা নহয়, আধা কি কৰে চলিড হিচাপে থাকে, আধা পেষ্ট হিচাপে থাকে। অ'কে, দ্য ইনাৰ লাইনিং অফ ষ্টমাক চিক্ৰেটছ মিউকাছ। আৰু আমাৰ ষ্টমাকৰ পৰা কি ওলাই থাকে, মিউকাছ বুলি বস্তু এটা আছে, ৰস, সেইটো ওলাই থাকে, HCl ওলাই,
হাইড্ৰক্লৰিক এচিড লগতে ডাইচিড জুচ ডাইচিড এনজাইম ওলায় সেইবিলাকে কি কৰে খাদ্যটো হজম কৰাত বহুত সহায় কৰে ফাংচন অফ মিউকোজ ইজ টু protect the lining of stomach from the action of hydrochloric acid মিউকোজে কি কৰে হাইড্ৰক্লৰিক কি বুলি কয় আমাৰ যে ষ্টমাকৰ লাইনিং আছে বেৰটো আছে তাক হাইড্ৰক্লৰিক এচিডৰ পৰা ৰক্ষা কৰে ওকে ফ্ৰম দ্য একশ্যন অফ হাইড্ৰক্লৰিক এচিড ষ্টমাক লাইনিংটো কোনে প্ৰটেক্ট কৰে মিউকাছে তাৰপিছত secretion of hydrochloric acid makes the medium acidic inside the stomach acidic to আমাৰ এইটো যে আমাৰ পাকস্থলী হয় ইয়াৰে ভিতৰত HCl থাকে আৰু এইটো কি কৰে আম্লিক ৰূপত ৰাখে আমাৰ পাকস্থলীক ঠিক আছে it kills the harmful bacteria present in the food and also helps in the digestion of protein এইটো কি কৰে ইয়াৰে ভিতৰত পাকস্থলীৰ ভিতৰত যদি কিবা ব্যাকটেৰিয়া আছে তেনেহলে হেতু মাৰি দিয়ে ধ্বংস কৰি দিয়ে the partially digested food which moves from stomach to the small intestine is called chyme তো আমাৰ যে আংশিকভাৱে যে খাদ্যটো হজম হৈ পেলে ষ্টমাকৰ পৰা ইন্টেষ্টাইনত যাব তাক আমি কি বুলি কম চাইম বুলি কম ঠিক আছে কি বুলি কম চাইম বুলি কম চাইম বুলি কওক ঠিক আছে the small intestine it is highly coiled long tube আমাৰ long কি small intestine মানে ক্ষুদ্ৰান্ত ঠিক আছে এটো আমাৰ পুৰা highly coiled থাকে with length of 7.5 meter 7.5 মিটাৰ থাকে তো বহুত দীঘলীয়া হয় small intestine is a long narrow tube okay which receives secretion from the liver and pancreas আকৌ আমাৰ intestine কি আহে liver পৰা যে ৰসটো ওলাই আৰু pancreas পৰা যে ৰসটো ওলাই সেই ৰসটো ক'ত যায় আমাৰ small intestine পায় ঠিক আছে the wall of small intestine also secretes juice acid juice আকৌ আমাৰ intestine যে wallটো আছে বেৰাটো যে আছে সেইটো আকৌ ৰসটো ওলাই থাকে the complete digestion of food takes place inside the small intestine and the food components are absorbed here গতিকে আমাৰ ইন্টেষ্টাইনত কি হয় গোটেই খাদ্যটো ধুনীয়াকৈ হজম হৈ যায় লিভাৰ পৰা যে বাইল ওলাই প্যানক্ৰিয়াছৰ পৰা প্যানক্ৰিয়াটিক জুচ ওলাই সেইবিলাক সব ক'ত যায় ইন্টেষ্টাইনত যায় ওকে আৰু তাতে নিজে আকৌ ডাইজেস্টিভ জুচ ওলাই থাকে সেই তিনটাও মিলি পেলে খাদ্যটো হজম কৰি ধুনীয়াকৈ ইন্টেষ্টাইনত খাদ্যটো হজম শেষ হৈ যায় আৰু এবজৰ্পচন তাতে হয় ঠিক আছে লাৰ্জেষ্ট গ্ল্যান্ড অফ দ্য বডি লিভাৰ ইজ দ্য ৰেডিশ ব্ৰাউন কালাৰ গ্ল্যান্ড আমাৰ সবচে ডাঙৰ গ্ল্যান্ড কোনটো হয় লিভাৰ হয় আৰু এইটোৱে এটা কালাৰ টাইপৰ কি ৰেডিশ ব্ৰাউন কালাৰ থাকে ওকে ইয়াৰে দেখাত situated in the upper part of the abdomen on the right side আমাৰ পেটটো ক'ত থাকে লেফট সাইডত থাকে রাইট সাইডত কি থাকে লিভার থাকে ঠিক আছে it secretes bile juice which is stored in a sac like structure called as gallbladder গতিকে আমাৰ লিভারে এটা বাইল বুলি এটা ৰস ওলায় এটো বস্তু ক'ত জমা হৈ থাকে গলব্লেডাৰত ঠিক আছে the bile helps in the digestion of fat বাইলে কি কাম কৰে যিমান চৰ্বি আছে তাক হজম কৰে ওকে it breaks the fat molecules into tiny droplets so that it further breaks down into simpler compounds আৰু এটোই কি কৰে যিমান চৰ্বি মানে মলিকিউলস বিলাক আছে অণু বিলাক আছে এটো সৰু সৰু ৰূপলৈ ৰূপান্তৰ কৰি দিয়ে becomes easy সহজ হৈ যায় ধুনীয়াকে মানে বস্তুটো পানীত মিলি যাব পাৰে soluble কৰি দিয়ে the complete digestion of food is done by pancreatic juice আৰু চৰ্বিৰ পুৰা ধুনীয়াকে হজম হোৱাটো হৈ যায় কেনেকে pancreatic juiceৰ দ্বাৰা ঠিক আছে the pancreas is a large cream colored pancreas to কেনেকুৱা কালাৰ হয় cream color হয় gland which is located just below the starch আৰু এটো আমাৰ ঠিক পেটৰ তলৰ ফালে থাকে pancreas ঠিক আছে এটো suppose left side এ আমাৰ পেট আছে নহয় left side এটো পেট আছে তেনে right side এ আমাৰ কি থাকিব এটো আমাৰ পেট stomach তে right side এ আমাৰ কি থাকিব ইয়াতে liver থাকিব কি থাকিব liver আকৌ আমাৰ pancreas কো থাকিব ঠিক পেটৰ তলত থাকিব পেটৰ left side এ তলত থাকিব কি pancreas ঠিক আছে just below the stomach and secretes pancreatic juice और pancreas से की रॉक उलाए pancreatic juice उलाए it breaks down fats into simpler compounds like fatty acid and glycerol আৰু এটোই কি কৰে চৰ্বিটো কি কৰে হজম কৰি পেলে fatty acid আৰু glycerol ৰূপলৈ আনি দিয়ে ফ্যাটছৰ সৰল ৰূপটো কি হয় fatty acid আৰু glycerol নহয় carbohydrate into simple sugars carbohydrateটো ভাঙি পেলে কি আনি দিয়ে চেনি ৰূপত আনি দিয়ে protein into simpler amino acid protein to bhangi pele amino acid kori diye okay gotike ei bla hoche horol roop খাদ্যৰ okay the intestinal juice is secreted by the walls of small intestine also help in the digestion of carbohydrate and proteins into simpler and water soluble substance gotike intestine je ase ক্ষুদ্ৰান্ত তাৰে পৰা যে জুচ বিলাক ওলাই এটোই কি কৰে আমাৰ কাৰ্বোহাইড্ৰেট প্ৰটিন সবকে হজম কৰি সৰল ৰূপত আনি দিয়ে now food is said to be digested গতিকে খাদ্যটো হজম হ'ল okay the digested food is now absorbed by walls of small intestine এতিয়া হেতু আমাৰ শোষণ হৈ যাব আমাৰ intestine যে আছে
ক্ষুদ্ৰান্ত তাৰে বেৰাবিলাকে কি কৰিব তাক শোষণ কৰি ল'ব। Now absorption in the small intestine. The small intestine absorption কেনে কি হ'ব? The blood vessels in the walls of the intestine. Intestineৰ যে ভালকেইটা আছে তাৰে লগত কি জড়িত হৈ আছে তেজৰ নলিকাবোৰ। Okay, it absorbs the acid and water soluble substance to produce energy for growth and development of animals. গতিকে ব্লাড ভেসেলছে কি কৰিব খাদ্যটো শোষণ কৰি ল'ব যাতে আৰু এইটো কি কৰিব কোষক দি দিব নহয় যাতে তাতে আমাৰ কি হ'ব এনাৰ্জি ওলাব আৰু ডেভেলপমেন্ট হ'ব জন্তুৰ। Okay, inner walls of small intestine have thousands of finger like outwards called villi. আমাৰ যে ক্ষুদ্ৰান্ত আছে তাৰে লগত বহুত আঙুলিৰ নিচিনা সদৃশ বহুত কেইটা ওলাই থাকে এইটো কি বুলি কয় ভিলাই বুলি কয়। ঠিক আছে, this villi help in increasing the surface area of small intestine for the absorption of digested food. আৰু ভিলাইটোৱে কাম কি কৰে যে খাদ্যটো হজম হৈছে তাৰ বস্তুটো এবজৰ্ব শোষণ কৰিবৰ কাৰণে সহায় কৰে তাৰ এৰিয়াটো বঢ়াই দিয়ে। ওকে, তাৰ কালিটো কি কৰি বৃদ্ধি কৰি দিয়ে। ভিলাই possesses network of thin and small blood vessels close to its surface. ভিলাই কি কৰে বহুত এটা নেটৱৰ্কৰ নিচিনা চেইনৰ নিচিনা বস্তুটো ক্ৰিয়েট কৰি দিয়ে কি আমাৰ কি বুলি কয় ব্লাড ভেসেলৰ দ্যাট ইজ তেজৰ নলিকাৰ। ঠিক আছে, these blood vessels absorb the digested food material and transport it to the different organs of the body. আৰু এই আমাৰ যে ব্লাড ভেসেল আছে তেজৰ নলিকাবোৰ সিহঁতে খাদ্যটো কি কৰে যে পাচন হৈ গৈছে সেইটো শোষণ কৰি লয় আৰু ট্ৰান্সপোৰ্ট ইট টু দ্য ডিফাৰেণ্ট অৰ্গেনছ অফ দ্য বডি আৰু আমাৰ বিভিন্ন অৰ্গেনক কি কৰি দিয়ে পঠাই দিয়ে where these are used to build repair the body and to provide energy। আৰু তাতে কি হয় ৰিপেয়াৰিং হয় আৰু এনাৰ্জিটো দিয়ে। The glucose breaks down into carbon dioxide and water and releases huge amount of energy. Glucose তেতিয়া কোষত যাব তাতে কাৰ্বন ডাইঅক্সাইড প্ৰডিউস হ'ব। ঠিক আছে, পানী সৃষ্টি হ'ব আৰু কি কৰিব বহুত এমাউন্ট এনাৰ্জি ৰিলিজ কৰি দিয়ে শক্তিটো প্ৰদান কৰে with the help of oxygen inside the cells। কোষৰ ভিতৰত কি থাকে অক্সিজেন থাকে সেলৰ ৰেসপিৰেশন দ্বাৰা অক্সিজেনটো আমাৰ ক'ত আহি যায় সেলত আহি যায় আৰু অক্সিজেন লগত বিক্ৰিয়া কৰিব খাদ্য আৰু কি প্ৰস্তুত কৰিব কাৰ্বন ডাইঅক্সাইড আৰু পানী সৃষ্টি কৰিব লগতে এনাৰ্জি সৃষ্টি কৰিব। ওকে, fatty acid and glycerol help in building the component of cells and form fats which is stored in the body as food reserve। তো আমাৰ ফ্যাটি এসিড আৰু গ্লিসাৰলে কি কৰিব আমাৰ কোষৰ কি কৰিব বৃদ্ধি কৰিব। ওকে, বিল্ডিং কৰাত সহায় কৰিব ফৰ্মস ফ্যাট which is আৰু ফ্যাটস য'ত আমাৰ বডি ষ্ট'ৰ হৈ থাকে এটো ৰিজাৰ্ভত থাকে ফুড ৰিজাৰ্ভত থাকে where amino acid is stored is used in food growth and repair of the body। amino acid to কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় বৃদ্ধিৰ কাৰণে আৰু ৰিপেয়াৰ কৰিবৰ কাৰণে। ঠিক আছে, and digested food material is not absorbed আৰু যোনটো বস্তু আমাৰ খাদ্যটো হজম হোৱা নাই সেইটো কি হ'ব শোষণ নহ'ব by the intestine ক্ষুদ্ৰান্তৰ দ্বাৰা and it passes from here to the large intestine। যোনটো খাদ্য হজম হোৱা নাই সেইটো বস্তু এতিয়া ক'ত যাব বৃহৎযন্ত্ৰত যাব। ঠিক আছে, now large intestine that is বৃহৎযন্ত্ৰ। it is a 1.5 meter long tube। এইটো আমাৰ 1.5 মিটাৰৰ কি আছে দীঘলীয়া টিউব আছে। এইটো 7.5 মিটাৰ আছিল small intestine আৰু এইটো আছে 1.5। ঠিক আছে, it is wider and shorter than small intestine। এইটো আমাৰ small intestine তকৈ সৰু হয় আৰু wide হয়। ঠিক আছে, তাৰ মানে বহল হয়। the undigested semi solid food is passed from small intestine to large intestine। আৰু যোনটো খাদ্য হজম হোৱা নাই এইটো আমাৰ ক'ত আহি যাব বৃহৎযন্ত্ৰত আহি যাব। the large intestine absorbs water আৰু বৃহৎযন্ত্ৰে কি কৰে পানীটো শোষণ কৰে and salt from the undigested food। ঠিক আছে, পানী আৰু লৱণটো কি কৰে সিহঁতে শোষণ কৰে ক'ত বৃহৎযন্ত্ৰত। the remaining waste material then passes to the rectum and remains there for some time in the form of semi solid feces। পিছত বস্তুটো খাদ্যটো ক'ত যাব ৰেক্টামত যাব তাতে ষ্ট'ৰ হৈ থাকিব যে this waste fecal matter is then removed to the anus from the body by the process of egestion। তাৰ পিছত মানুহবিলাকৰ কি হয় ইজেকশ্যন প্ৰসেস দি সেই বস্তুটো আনৱান্টেড বস্তু ওলাই যায়। ঠিক আছে, now diarrhea it is a condition in which a person passes out watery stools frequently। ডায়েৰিয়াত কি হয় মানুহৰ বাৰে বাৰে ডিসেন্ট্ৰি হৈ থাকে। ওকে, পনিয়া নিচিনা। it is a disease which is caused by infection food poisoning or indigestion। এইটো বস্তু কেতিয়া হয় যেতিয়া মানুহৰ খাদ্যটো হজম নহয় ভালকে ফুড পয়জনিং হৈ যায় তেতিয়া ডায়েৰিয়া প্ৰবলেমটো হৈ যায়। ঠিক আছে, it occurs in children and may be fatal। ওকে, এইটো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হয় আৰু মানুহবিলাক মৰি যাব পাৰে। in this condition there is loss of water যাতে পানী বহুত লছ হৈ যায় কাৰণ লেট্ৰিনত পানী ওলাই থাকেতো সেইকাৰণে বহুত পানী লছ হৈ যায় and salts from the body of a person through frequent watery stools। ওকে, যেটো বাৰে বাৰে লেট্ৰিন হৈ আছে গতিকে পানী আৰু নিমখটো গুচি যায় দেহাৰ পৰা। this loss of water from body of a person through watery stool is called dehydration। তাকে আমি কি বুলি কওঁ ডিহাইড্ৰেশ্যন বুলি কওঁ and may be fatal under severe condition। diarrhea should be never neglected। কেতিয়াও নেগলেক্ট কৰিব নালাগে এইটো। ওকে,
In order to prevent dehydration, the person suffering from diarrhea should be given a solution of sugar and salt in clean water for several times in a day. এই কাৰণে মানুহক কি কৰিব লাগে, যেতিয়া ডিহাইড্ৰেশ্যন চলি আছে তেতিয়া তাক পানীত চেনি আৰু নিমখ দুটা মিলাই পেলাই দি থাকিব লাগে, যাতে বস্তুটো বেলেঞ্চ হৈ থাকিব। সলিউশ্যন ইজ কল্ড ওৰাল ৰিহাইড্ৰেশ্যন সলিউশ্যন। সেইকাৰণে ইয়াৰটো নাম কি আছে, ORS। ORS নামটো শুনিছে আপোনালোকে, ওৰাল ৰিহাইড্ৰেশ্যন সলিউশ্যন, ঠিক আছে। ইয়াতে নিমখ চেনি সব থাকে। The ORS makes up the loss of water and salt in the body। আৰু এইটোৱে কি কৰে, পানী আৰু নিমখ দুটাৰ যে মানে কমি গৈছে সেইটো বস্তু মেনেজ কৰি দিয়ে। And sugar provides energy which helps in the recovery of disease। আৰু তাতে চেনি থাকেই, সেইটোৱে কি কৰে, আমাৰ ডিজিজ বেমাৰটো ঠিক কৰাত সহায় কৰে। Dehydration of body can be prevented during diarrhea by giving ORS solution regularly to patient। আৰু যদি কোনোবাৰ ডায়েৰিয়াৰ প্ৰব্লেম চলি আছে তাক ORSটো দি থাকিব লাগে। In the meantime, doctor should be called and for medicine to cure for diarrhea। তাৰপিছত ডক্টৰ দেখুৱাব লাগে। অ'কে, নাও ডাইজেশ্যন ইন গ্ৰাছ ইটিং এনিমেলছ। এতিয়া যোনে গছ গছনি খায় সিহঁতৰ ডাইজেশ্যন কেনেকৈ হয়। দ্য হাৰ্বিভৰাছ এনিমেলছ চাচ এজ কাউজ, বাফেলোজ এক্সেট্ৰা ইট গ্ৰাছ। গৰুবিলাকে কি খায়, ঘাঁহ খায়। দিজ এনিমেলছ কুইকলি swallow the food। সিহঁতে কি কৰে, বহুত সোনকালে গ্ৰাছটো খাই পেলাই ভিতৰত সোমাই দিয়ে, হয়নে। আমি পাৰোঁ নেকি, নোৱাৰোঁ। এণ্ড ষ্ট'ৰ ইট ইন এ পাৰ্ট অফ ষ্টমাক কল্ড ৰুমেন। আৰু আমাৰ পাকস্থলীৰ এটা অংশ হয় যাক ৰুমেন বুলি কয়, তাতে সিহঁতে কি কৰে, খাদ্যটো সোমাই দিয়ে। অ'কে, ফুড ইজ নট চিউড কমপ্লিটলি। খাদ্যটো সিহঁতে ধুনীয়াকৈ চুবাই নিদিয়ে, সেইটো চুবাই নিদিয়ে, খাদ্যটো ডাইৰেক্টলি মানে গিলি দিয়ে। অ'কে, ৰুমেন পজেছ চেলুলোজ জাইচিন বেক্টেৰিয়া উইচ ব্ৰেক ডাউন দ্য ফুড বাই ফাৰ্মেণ্টেশ্যন। গতিকে ৰুমেনত কি থাকে, চেলুলোজ থাকে। চেলুলোজ মানে বস্তুটো হজম কৰাৰ শক্তিটো থাকে। অ'কে, তাতে এটা বেক্টেৰিয়া থাকে, দ্যাট ইজ চেলুলোজ ডাইচিন বেক্টেৰিয়া। ৰুমেনত এটা বেক্টেৰিয়া থাকে, এইটোৱে কি কৰে, চেলুলোজটো হজম কৰিব পাৰে। উইচ ব্ৰেক ডাউন দ্য ফুড বাই ফাৰ্মেণ্টেশ্যন। এইটোৱে কি কৰে, খাদ্যটোক পূৰা ভাঙি দিয়ে বাই দ্য প্ৰচেছ অফ ফাৰ্মেণ্টেশ্যন। অ'কে, দিছ পাৰ্চিয়েলি ডাইজেষ্টেড ফুড অৰ গ্ৰাছ প্ৰেজেণ্ট ইন দ্য ৰুমেন অফ কাউ ইজ কল্ড কাৰ্ড। আৰু যে আংশিকভাৱে যে খাদ্যটো হজম হৈছে তাক কি বুলি কোৱা হয়, কাৰ্ড বুলি কোৱা হয়। কি বুলি কোৱা হয়, কাৰ্ড। অ'কে, দিছ কাৰ্ড ইজ ব্ৰট বেক ইনটু দ্য মাউথ অফ দ্য কাউ ফ্ৰম দ্য ৰুমেন ইনটু স্মল লাম্পছ এণ্ড আগেইন এনিমেল চিউজ ইট। অ'কে, তেতিয়া এই গৰুৱে কি কৰিব, আকৌ সেই যে খাদ্যটো খাই দিছিল, গুলি দিছিল, সেই খাদ্যটো আকৌ মুখলৈ আনিব আৰু চুবাব, ঠিক আছে। দিছ প্ৰচেছ ইজ কল্ড ৰুমিনেশ্যন এণ্ড এনিমেলছ আৰ কল্ড ৰুমিনেণ্টছ। আৰু এইটো প্ৰচেছটো কি বুলি কোৱা হয়, ৰুমিনেশ্যন বুলি কোৱা হয়। অ'কে, আৰু সেই জন্তুটো কি বুলি কোৱা হয়, ৰুমিনেণ্টছ বুলি কোৱা হয়, ঠিক আছে। গতিকে আমাৰ কাউ, বাফেলো এইবিলাক এক্সাম্পল হ'ব ৰুমিনেণ্টছৰ, ঠিক আছে। এণ্ড দিছ কাৰ্ড ইজ থৰলি চিউড ইন দ্য মাউথ অফ দ্য কাউ। যেতিয়া সেই খাদ্যটো যে আছিল তেতিয়া গৰুটোৱে খাই থাকিব, চুবাই থাকিব, ইট ইজ swallowed again। আকৌ সিহঁতে গিলি দিয়ে। দিছ টাইম chewed food curd doesn't go back to rumen but enter into the large other compartments of cow's stomach and then into the small intestine for complete digestion and absorption of food। গতিকে এইবাৰ যে খাদ্যটো সিহঁতে চুবাব, এতিয়া এইটো বস্তুটো গিলি পেলাই ডাইৰেক্টলি পেটত সোমাব, পেটৰ পৰা ক'ত যাব, ক্ষুদ্ৰান্তত যাব, তাতে সিহঁতৰ শোষণ হৈ যাব। চেলুলোজ ডাইচিন বেক্টেৰিয়া আৰ নট প্ৰেজেণ্ট ইন দ্য বডি অফ হিউমেন বিং। আৰু তাতে যে চেলুলোজ যে আমাৰ বেক্টেৰিয়া যে আছে সেইটো তাতে নাথাকে। অ'কে, চেলুলোজ ডাইচিন বেক্টেৰিয়া যে হয় আমাৰ মানুহৰ ক্ষেত্ৰত নাথাকে, সেইকাৰণে আমি ধুনীয়াকৈ সিহঁতৰ নিচিনা ঘাঁহ চাহ খাব নোৱাৰোঁ, আমাৰ হজম নহয়। অ'কে, therefore human beings and other carnivores they can't digest cellulose present in the plant food items। অ'কে, আমাৰ যে চেলুলোজ সেই ডাইচিন বেক্টেৰিয়াটো যে আমাৰ তাত নাই, গতিকে আমি কি কৰিব নোৱাৰোঁ, ইমান ঘাঁহ চাহ হজম কৰিব নোৱাৰোঁ, ঠিক আছে। নাও ফিডিং এণ্ড ডাইজেশ্যন ইন এমিবা। এমিবাটো মাইক্ৰ অৰ্গেনিজম হয়, মই অলৰেডি ইয়াৰ বিষয়ে দেখুৱাই দিছিলোঁ, ঠিক আছে। এমিবা ইজ এ মাইক্ৰস্কোপিক ছিংগল চেল অৰ্গেনিজম উইচ ইজ ফাউণ্ড ইন বোন ৱাটাৰ। এমিবাটো আমাৰ ক'ত পোৱা যায়, আমাৰ পুখুৰীত পোৱা যায়। এইটো এটা কোষীয় হয় জীৱ, ঠিক আছে। ইট ইজ এ ভেৰি চিম্পল এনিমেল এণ্ড কাণ্ট বি চিন বাই নেকেড আই। এইটো আমি চকু দি চাব নোৱাৰোঁ, এইটো বহুত সৰু হয়। এমিবা ইজ এ চেল মেমব্ৰেন। এতিয়া এটা চেল মেমব্ৰেন থাকে, এইটো চাওক চেল মেমব্ৰেন এণ্ড এ ৰাউণ্ডেড ডেন্স নিউক্লিয়াছ এণ্ড মেনি স্মল বাবল লাইক ভেকুলছ ইন দি চাইটোপ্লাজম। ইয়াতে বহুতকেইটা বাবল লাইক চাইটোপ্লাজমত আছে, ঠিক আছে। ইয়াতে এটা নিউক্লিয়াছ আছে, এইটো চাওক নিউক্লিয়াছ, এইটো যে চিডোপডিয়াম আছে, ফুড পাৰ্টিকল এনেকৈ সোমাই আছে, এইটো এনেকৈ সোমাই দিব, বস্তুটো ইয়াৰ ভিতৰত সোমাই যাব, আকৌ বস্তুটো নৰ্মেল হৈ যায়, হয়নে। তাৰপিছত ফুড ভেকিউল, এইবিলাক ফুড ভেকিউল হয়, ঠিক আছে। সেইটো হৈছে আমাৰ ডাইজেষ্টেড ৱেষ্ট, এইটো ৱেষ্ট বস্তুটো ওলাই আছে, সেইটো সেনেকুৱা হয়, ঠিক আছে। গতিকে দিছ ভেকিউলছ আৰ অফ টু টাইপছ, দুটা ধৰণৰ আছে ভেকিউলছ, ফুড ভেকিউল এণ্ড কণ্ট্ৰেক্টাইল ভেকিউল। দুটা আছে, ফুড ভেকিউল আৰু কণ্ট্ৰেক্টাইল ভেকিউল। Food vehicle contains food surrounded by water while contractile vacuoles contain liquid or water।
গতিকে ফুড ভেহিকুলে কি কৰিব খাদ্যটো ল'ব ওকে সাৰাউণ্ডিং তাত চাৰিওফালে পানী থাকিব আৰু কন্ট্ৰেক্টিভ ভেহিকুলে কি কৰিব লিকুইডটো ল'ব ঠিক আছে এণ্ড কণ্ট্ৰলছ ৱাটাৰ ৰেগুলেশ্যন এক্টিভিটি ইন দ্য এমিবা আৰু এমিবাৰ গোটেই বস্তুটো পানীৰ কি বুলি কয় বস্তুটো বেলেঞ্চ কৰি ৰাখে ওকে ইট শ্বেপ ইজ নট ফিক্স ইয়াৰ শ্বেপটো ফিক্স নাথাকে that is it constantly changes shape and position etu অনবৰত নিজৰ shape position change কৰি থাকে amoeba has finger like position called pseudopodia আৰু amoeba যে body আছে তাতে pseudopodia নিচিনা position আছে এটো চাও এইলা pseudopodia বুলি কয় ঠিক আছে or false feet বুলিও কোৱা হয় it captures food and helps in locomotion of amoeba আৰু amoeba ধুনীয়াকৈ লৰচৰ কৰিবৰ কাৰণে কোনে হেল্প কৰে এই pseudopodia ঠিক আছে to খাদ্য লৈ লৈ capture কৰে okay the food of amoeba are microscopic organisms that like teeny plants and animals present in food water পুখুৰী যিমান মানে সৰু জীৱবিলাক থাকিব এটো কোনে খাব amoeba খাব ঠিক আছে now when amoeba senses its food যেতিয়া amoeba খাদ্যটো মানে পুখুৰী যিমান সৰু জীৱবিলাক থাকে এটো amoeba খাই দিয়ে ঠিক আছে যেতিয়া amoeba ফিল কৰে যে কিবা এটা খাদ্যটো আছে ওচৰত it pushes out pseudopodia to je ase false feed boli koy etu ulai diye around the food particle and engulfs it ta ki kore dhori loy the two pseudopodia join around the food particle and trap the food particle with a little water forming vacuole around food otike etu ki kore jot khadye to ase tare usor ki koribo duta pseudopodia ulai dibo ar dhori pele bhitor khumai dibo okay thus food gets trapped otike bhitor ahi jay khadye to now digestive juices is present inside the vacuole bhitor je juice to ase acts on the food খাদ্যৰ ওপৰত প্ৰক্ৰিয়া কৰিব আৰু break it into simpler substance আৰু সৰল ৰূপলৈ ৰূপান্তৰ কৰি দিয়ে the digested food is then absorbed খাদ্যটো যে হজম হৈছে এটো শোষণ হ'ব and is used for growth তাৰপিছত এটো হয়তো বৃদ্ধি হ'ব মেইনটেনেন্স হ'ব মাল্টিপ্লিকেশন অফ amoeba হ'ব তাৰ মানে amoeba আৰু সংখ্যাটো বাঢ়িব the undigested food residue is expelled outside by the vacuole আৰু যোনটো খাদ্য হজম হোৱা নাই নহয় আনৱান্টেড বস্তুটো ভেকুলৰ দ্বাৰা ওলাই যায় The basic process of digestion of food and release of energy is as similar to the other organisms. গতিকে আমাৰ এই ফুড ডাইজেশন যে প্ৰসেস আছে নহয় আৰু এনাৰ্জি ৰিলিজ প্ৰসেসটো যে আছে যেনেকৈ বাকি অৰ্গানিজমছ বিলাকৰ হয় নহয় যেনেকৈ বাকি জীৱবিলাকৰ হয় হেনেকৈ সেম হয় ঠিক আছে গতিকে আজি আমি নিউট্ৰিশন অফ এনিমেলছ বিষয়ে ডিসকাস কৰিলো আশা কৰিছো আপোনালোকে বস্তুটো বুজি পাইছে বিকজ ডিসকাস ইজ ভেৰি ইম্পৰ্টেন্ট তো ভালকৈ চাই যাব থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ